গণেশায় নমঃ। নমস্কাৰ, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ আজিৰ ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গ্ৰহৰ অৱস্থানে আমাৰ জীৱনত কি প্ৰভাৱ পেলাব সেয়া জানিবলৈ সকলোৰে আগ্ৰহ থাকে। আজিৰ পবিত্ৰ পঞ্চাঙৰ বিষয়ে জানি আমি আজিৰ অনুষ্ঠান আৰম্ভ কৰিম। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰী ৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি বুধবাৰ ২০২৬ চনৰ ৮ জুলাই। আজি জ্যেষ্ঠ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথি। অষ্টমী তিথি আধ্যাত্মিক জাগৰণ আৰু বাধা দূৰ কৰাৰ বাবে অতি শুভ। আজি ৰেৱতী নক্ষত্ৰ, যিয়ে শান্তি আৰু আধ্যাত্মিক উন্নতি প্ৰদান কৰে। দুপৰীয়া ১২:৩৮ অতিগণ্ড যোগ থাকিব। আজি সূৰ্যোদয় ৰাতিপুৱা ৫:৪৭ আৰু সূৰ্যাস্ত সন্ধিয়া ৭:১৭ হ'ব। দুপৰীয়া ১২:৩২ পৰা ২:১৩ ৰাহুকাল থাকিব। এই সময় কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৫ পৰা ১২:৫৯ থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ জাতক জাতিকাসকল, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ বিশেষজ্ঞসকলৰ মতেতে মীন ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাক খং নিয়ন্ত্ৰণ কৰিবলৈ শিকিবলৈ এক সুন্দৰ সুযোগ দিছে, যাতে ঘৰুৱা বিবাদবোৰ এৰাই চলিব পাৰি। এই সময়ছোৱা অতি গুৰুত্বপূৰ্ণ, কাৰণ এবাৰ কোৱা কথা ঘূৰাই ল'ব নোৱাৰি। সেয়ে কিবা কোৱাৰ আগতে ভালদৰে চিন্তা কৰাটো প্ৰয়োজন। আপোনাৰ আচৰণৰ পৰিৱৰ্তনে ঘৰৰ পৰিৱেশত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। এই সময়ত শান্ত আৰু সংযত হৈ থকাটোৱেই সফলতাৰ মূলমন্ত্ৰ। মনত ৰাখিব যে কোনো মানুহেই নিখুঁত নহয়। আপুনি আনক মৰম আৰু দয়া দেখুৱালে আপুনিও বিনিময়ত সেয়াই পাব। আজি সন্ধিয়া ৭ বজাৰ পৰা নিশা ৯ বজাৰ সময়ছোৱা আপোনাৰ বাবে অতি ভাগ্যশালী। নেতিবাচকতা আঁতৰাবলৈ আজি সেউজীয়া ৰঙৰ পোছাক পৰিধান কৰক। উপায়: আজি কিছু সময় প্ৰকৃতিৰ সান্নিধ্যত কটাওক। মেষ ৰাশিৰ পিছত এইবাৰ বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে এটা অতি সুখবৰ আছে। আপোনালোকৰ পদোন্নতিৰ যোগ দেখা গৈছে। আজি মীন ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাৰ কেৰিয়াৰৰ দিশত নতুন সুযোগ কঢ়িয়াই আনিব, যিয়ে আপোনাক আনন্দিত কৰি তুলিব। প্ৰিয় বৃষ ৰাশিৰ ব্যক্তিসকল, আপুনি হয়তো লক্ষ্য কৰা নাছিল, কিন্তু আপোনাৰ উচ্চপদস্থ বিষয়াসকলে আপোনাৰ কামৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছিল। আপোনাৰ কষ্টৰ ফল এতিয়া পাবলৈ গৈ আছে, কাৰণ তেওঁলোকে আপোনাক পদোন্নতি দিয়াৰ কথা বহুদিনৰ পৰাই চিন্তা কৰি আছিল। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ পৰামৰ্শ অনুসৰি এই দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত পোৱা এই সন্মানক নম্ৰতাৰে গ্ৰহণ কৰক। আজি ভাগ্য উন্নত কৰিবলৈ গাঢ় সেউজীয়া ৰঙৰ পোছাক পিন্ধক। দুপৰীয়া ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। আপোনাৰ সোঁৱৰণিত ৰাহুৰ শক্তিশালী অৱস্থানে আপোনাৰ আৱেগিক ভাৰসাম্যত প্ৰত্যাহ্বান জনাব পাৰে। শান্তি আৰু ইতিবাচক শক্তি ঘূৰাই পাবলৈ কোনো ৰত্ন বা ধৰ্মীয় বস্তু লগত ৰাখিব পাৰে। উপায়: আজি অলপ সময় জিৰণি লওক। মৰৰ মিথুন ৰাশিৰ ব্যক্তিসকল, মীন ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনালোকৰ বাবে অতি ইতিবাচক প্ৰভাৱ পেলাবলৈ গৈ আছে। আজি আপুনি কোনো সম্পত্তি, নতুন গাড়ী বা নিজৰ ঘৰ ক্ৰয় কৰাৰ বাবে বিনিয়োগ কৰিব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে অহা এই শুভ সময়টোৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰক। আপোনাৰ জীৱনৰ সকলো দিশ এতিয়া সঠিক দিশত আগবাঢ়িছে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, জীৱনৰ এই সুন্দৰ সময়টো উপভোগ কৰক আৰু ভৱিষ্যতে আহিবলগীয়া ভাল দিনবোৰৰ বাবে প্ৰস্তুত হওক। আজি আপোনাৰ ভাগ্য উন্নত কৰিবলৈ পাৰ্ল গ্ৰে, অৰ্থাৎ মুকুতাৰ দৰে ধূসৰ ৰঙৰ পোছাক পৰিধান কৰক। আজি দুপৰীয়া ২:১৫ পৰা ৩ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ, গতিকে আপোনাৰ কামবোৰ সেই অনুসৰি পৰিকল্পনা কৰক। গোটেই বছৰটো বৃহস্পতি গ্ৰহৰ প্ৰভাৱৰ বাবে আৰ্যবেশনত সম্প্ৰসাৰণ ঘটিছে, সেয়েহে নতুন সম্পদ আকৰ্ষণ কৰিবলৈ আপোনাৰ ওচৰত কোনো শুভ প্ৰতীক বা বস্তু ৰাখক। প্ৰতিকাৰ: মানসিক স্পষ্টতাৰ বাবে ধ্যান কৰক।
মৰমৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, বৰ্তমান আপুনি যিবোৰ বাধাৰ সন্মুখীন হৈছে তাৰ বাবে আপোনাৰ এনে লাগিব পাৰে যে আপোনাৰ কিবা ভুল হৈছে। কিন্তু আপোনাৰ সম্পৰ্কৰ বিষয়ে বেছি চিন্তা নকৰিব, সময়ে সকলো ঠিক কৰি দিব। তাৰ পৰিৱৰ্তে আপুনি আপোনাৰ সঙ্গীৰ প্ৰতি কিমান সততাৰে আছে সেয়া আত্মপৰীক্ষা কৰি চাওক। আপুনি ধৈৰ্য ধৰিব লাগিব আৰু অনাৱশ্যকীয় তৰ্ক-বিতৰ্ক পৰিহাৰ কৰিব লাগিব, কাৰণ ই সম্পৰ্কত তিক্ততা আনিব পাৰে। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে আপোনাক বগা ৰঙৰ পোছাক পিন্ধিবলৈ পৰামৰ্শ দিছে, কাৰণ এই ৰঙে আপোনাৰ চকু আৰু মনক শান্তি প্ৰদান কৰিব। আজি ৰাতিপুৱা ১১ বজাৰ পৰা দুপৰীয়া ১২ বজাৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে অতি শুভ, গতিকে এই সময়ত কিবা নতুন কাম কৰিবলৈ চেষ্টা কৰক। এই বছৰ বৃহস্পতি গ্ৰহে আপোনাৰ আত্মবিকাশৰ ক্ষেত্ৰত প্ৰভাৱ পেলাইছে, সেয়েহে মনৰ শান্তি আৰু অন্তৰ্দৃষ্টি শক্তিশালী কৰিবলৈ কোনো পবিত্ৰ বস্তু বা ৰত্ন ধাৰণ কৰাটো উপকাৰী হ'ব। আজিৰ উপায়: পুৰণি বন্ধুসকলৰ সৈতে দেখা কৰক আৰু কথা পাতক। মেষ ৰাশিৰ দৰে সিংহ ৰাশিৰ জাতকসকল, মীন ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপুনি আজি নিজৰ ভিতৰলৈ চাবলৈ আৰু আত্মবিশ্লেষণ কৰিবলৈ প্ৰেৰণা পাব। আজিৰ দিনটোত আপুনি অলপ সময় উলিয়াই আপুনি কেনেকৈ সফলতাৰ ইমান উচ্চ শিখৰত উপনীত হ'ল তাৰ বিশ্লেষণ কৰক। ভৱিষ্যতৰ পথৰ ৰহস্যই আপোনাক গভীৰভাৱে চিন্তা কৰিবলৈ বাধ্য কৰিব। তাৰা-চিতাৰা পণ্ডিত জ্যোতি চেনেলৰ জ্যোতিষীসকলৰ মতে, মানসিক চিন্তাৰ বাবে লোৱা এই সময়খিনি দীৰ্ঘম্যাদীভাৱে অতি উপকাৰী, কাৰণ ই আপোনাক নিজৰ লক্ষ্যৰ প্ৰতি একাগ্ৰ, উদ্যমী আৰু নম্ৰ কৰি ৰাখে। আজি আপোনাৰ বাবে বেঙুনীয়া ৰংটো ভাগ্যশালী। আকাংক্ষিত ফলাফল পাবলৈ আজি দুপৰীয়া ৩ বজাৰ আগতেই গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰক। এই বছৰ ৰাহুৰ প্ৰভাৱ শক্তিশালী হোৱাৰ বাবে ইয়াৰ পৰা হাত সাৰিবলৈ আপোনাৰ লগত কোনো পবিত্ৰ বস্তু বা যন্ত্ৰ ৰাখক। উপায়: আজি এখন ভাল কিতাপ পঢ়ক। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দিনটোৱে গম্ভীৰ কাম-কাজৰ পৰা অলপ বিৰতি লৈ মনটো পাতল কৰিবলৈ পৰামৰ্শ দিছে। প্ৰিয় কন্যা ৰাশিৰ ব্যক্তিসকল, চন্দ্ৰৰ মীন ৰাশিলৈ হোৱা পৰিভ্ৰমণে আপোনালোকৰ বাবে আনন্দৰ বতৰা কঢ়িয়াই আনিছে। ৰোমাঞ্চ আৰু প্ৰেমৰ বাবে এই সময়টো অতি উত্তম। আপুনি স্বভাৱতে আনন্দপ্ৰিয় আৰু হাঁহি-ধেমালি কৰা ব্যক্তি হোৱাৰ বাবে এই পৰিভ্ৰমণৰ পৰা আপুনি নিশ্চিতভাৱে আনন্দ লাভ কৰিব। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, যদি আপুনি সৃষ্টিশীল কামত জড়িত, তেন্তে আপোনাৰ পৰিকল্পনাবোৰ আলোচনা কৰিবলৈ আজি আপুনি কোনোবা এজন উপযুক্ত ব্যক্তি বিচাৰি পাব। আজি আবেলি ৪ বজাৰ পৰা ৫ বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ কৰিলে শুভ ফল লাভ কৰিব। আজি বেঙুনীয়া ৰংটো আপোনাৰ বাবে ভাগ্য, শনি গ্ৰহৰ সৈতে জড়িত বাধা আঁতৰাবলৈ ধৈৰ্য আৰু অনুশাসন বজাই ৰাখক। উপায়: আজি এটা নতুন চখ বা হবি আৰম্ভ কৰিবলৈ চেষ্টা কৰক। প্ৰিয় তুলা ৰাশিৰ ব্যক্তিসকল, আজি আপুনি আত্মবিশ্লেষণৰ ওপৰত গুৰুত্ব দিয়ক। চন্দ্ৰ মীন ৰাশিত অৱস্থান কৰাৰ বাবে আপোনাৰ আধ্যাত্মিক প্ৰৱণতা বৃদ্ধি পাব। আপোনালোকৰ বহুতে আজি নিজৰ অন্তৰাত্মাক বিচাৰি উলিওৱাৰ এক প্ৰবল ইচ্ছা অনুভৱ কৰিব পাৰে। এই আত্মবিশ্লেষণে আপোনাক নিজৰ বিষয়ে অধিক জানিবলৈ সহায় কৰিব। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিছে যে আজি আপোনাৰ ভিতৰত থকা শ্ৰেষ্ঠ গুণবোৰক প্ৰকাশ কৰক। আজি বগা ৰঙৰ পোছাক পৰিধান কৰিলে আপোনাৰ চাৰিওফালে ইতিবাচক শক্তিৰ সঞ্চাৰ হ'ব। বিয়লি ৫ বজাৰ পৰা ৬টা ৩০ মিনিটৰ সময়ছোৱা আপোনাৰ বাবে অতি শুভ। আপোনাৰ সোঁৱৰণিত শনি গ্ৰহৰ প্ৰভাৱ অধিক হোৱাৰ বাবে ইয়াক ভাৰসাম্য ৰাখিবলৈ কোনো বিশেষ ৰত্ন বা পাথৰ ব্যৱহাৰ কৰাটো উপকাৰী হ'ব। নিয়মীয়াকৈ ব্যায়াম কৰাটো আপোনাৰ বাবে আজিৰ শ্ৰেষ্ঠ প্ৰতিকাৰ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি চন্দ্ৰ মীন ৰাশিত অৱস্থান কৰাৰ বাবে আপুনি কোনো এক পাৰিবাৰিক অনুষ্ঠানত সম্পূৰ্ণৰূপে ব্যস্ত থাকিব। এই অনুষ্ঠানটোৰ পৰিকল্পনা কৰাৰ পৰা আৰম্ভ কৰি মূল দিনটোৰ উদযাপনলৈকে আপুনি প্ৰতিটো মুহূৰ্ত উপভোগ কৰিব। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ ভৱিষ্যদ্বাণী অনুসৰি এই অভিজ্ঞতাই আপোনাক আপোনাৰ পৰিয়ালক মানসিক শান্তি আৰু প্ৰচুৰ আনন্দ প্ৰদান কৰিব। ই আপোনালোকৰ মাজৰ সম্পৰ্ক আৰু অধিক মধুৰ কৰি তুলিব। উৎসৱৰ ব্যস্ততাত আপুনি বহু ঘণ্টা অতিবাহিত কৰিব, সেয়েহে নিজকে অতিশয় ভাগৰুৱা নকৰিব। ভাগ্য উন্নত কৰিবলৈ আজি গাঢ় ৰঙা ৰঙৰ পোছাক পৰিধান কৰক। আজি আপোনাৰ বাবে আটাইতকৈ শুভ সময় হ'ল পুৱা ৯ বজাৰ পৰা ১০ বজাৰ ৩০ মিনিটৰ ভিতৰত। শনিদেৱে আপোনাৰ জীৱনৰ গুৰুত্বপূৰ্ণ দিশসমূহ পৰীক্ষা কৰি আছে,
সেয়েহে স্পষ্টতাৰ বাবে কোনো ৰত্ন পৰিধান কৰক বা লগত ৰাখক। উপায়: আজি মন শান্ত কৰা সংগীত শুনক। প্ৰিয় ধনু ৰাশিৰ ব্যক্তিসকল, মীন ৰাশিত চন্দ্ৰৰ পৰিভ্ৰমণৰ ফলত আপোনাৰ জীৱনলৈ বহুতো ভাল খবৰ আৰু সুযোগ আহিব। আপোনাৰ কামে বহুতো লোকৰ বাবে প্ৰেৰণাৰ উৎস হিচাপে কাম কৰিব। আপোনাৰ কৰ্মদক্ষতাৰ বাবে আপুনি আজি যথেষ্ট প্ৰশংসা লাভ কৰিব পাৰে। আপোনাৰ জ্ঞান আৰু নিষ্ঠা আজি শীৰ্ষত থাকিব। অৱশ্যে, আপুনি আপোনাৰ অহংকাৰ নিয়ন্ত্ৰণ কৰিব লাগিব আৰু দুখীয়া লোকক সহায় কৰিব লাগিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, আপোনাৰ দক্ষতা আৰু ক্ষমতাই আপোনাৰ প্ৰতিষ্ঠানক নতুন উচ্চতালৈ লৈ যাব পাৰে। অধিক ইতিবাচক শক্তি লাভ কৰিবলৈ আজি কমলা ৰঙৰ পোছাক পৰিধান কৰক। লগতে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ দুপৰীয়া ১ বজাৰ পৰা ২:১৫ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক, কাৰণ এই সময়খিনি আজি আপোনাৰ বাবে অতি শুভ। এই বছৰ বৃহস্পতি গ্ৰহে আপোনাৰ ভাগ্য উজ্জ্বল কৰি তুলিছে, গতিকে আগুৱাই যাওক। প্ৰতিকাৰ প্ৰতিদিনে কৃতজ্ঞতা প্ৰকাশ কৰাৰ অভ্যাস কৰক। মকৰ ৰাশিৰ জাতক জাতিকা সকল চন্দ্ৰৰ মীন ৰাশিলৈ পৰিৱৰ্তনে আজি আপোনাৰ মনত মিশ্ৰিত অনুভূতিৰ সৃষ্টি কৰিব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ দৈনিক ৰাশিফল অনুসৰি আজি আপুনি আপোনাৰ মনৰ পৰিৱৰ্তনবোৰ পৰিহাৰ কৰি দিনটো আনন্দৰে কটোৱাৰ চেষ্টা কৰা উচিত। প্ৰিয় মকৰ ৰাশিৰ ব্যক্তিসকল, আজি আপুনি ভালপোৱা কামবোৰ কৰক। গান গাওক, সংগীতৰ তালে তালে নাচক বা পুৰণি বন্ধুৰ সৈতে কথা পাতক। ই সকলো নেতিবাচকতা আঁতৰ কৰাত সহায় কৰিব। জীৱনত শান্তি আৰু প্ৰশান্তি আনিবলৈ আজি ফিৰোজা ৰঙৰ পোছাক পৰিধান কৰক। ভৱিষ্যতে অধিক লাভৰ বাবে দুপৰীয়া ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। আপোনাৰ জীৱনৰ প্ৰধান শক্তিবোৰত ৰাহুৰ প্ৰভাৱ থকাৰ বাবে মন স্থিৰ কৰি ৰাখিবলৈ কোনো পবিত্ৰ প্ৰতীক বা মন্ত্ৰ জপ কৰাটো উপকাৰী হ'ব। উপায়: আজি যিকোনো মানসিক চাপৰ আলোচনাৰ পৰা আঁতৰি থাকক। মৰমৰ কুম্ভ ৰাশিৰ ব্যক্তিসকল, আজি চন্দ্ৰ মীন ৰাশিত অৱস্থান কৰিছে। দূৰৈৰ পৰা অহা কিছুমান ভাল খবৰ সম্পূৰ্ণৰূপে সঠিক নহ'বও পাৰে। আপুনি যি ধৰণৰ তথ্যৰ আশা কৰিছিল সেয়া নোপোৱাৰ বাবে আজি আপুনি অলপ হতাশ অনুভৱ কৰিব পাৰে। কিন্তু তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, এই সময়ছোৱা নিজৰ আত্মবিশ্লেষণৰ বাবে অতি উত্তম। যদি আপুনি নিজৰ বাবে কিছু সময় শান্তভাৱে কটায়, তেন্তে আপুনি নিজৰ বিষয়ে অধিক স্পষ্টতা লাভ কৰিব আৰু সতেজ অনুভৱ কৰিব। শেষত, জীৱনটো হৈছে অতীতৰ সকলো অভিজ্ঞতাৰ এক সংগ্ৰহ। আপোনাৰ সোঁৱৰণিত শনি গ্ৰহে শক্তি নিয়ন্ত্ৰণ কৰি থকাৰ বাবে কামত স্থিৰতা আৰু নিষ্ঠা বজাই ৰাখিবলৈ আপোনাৰ আশে-পাশে কোনো পবিত্ৰ বস্তু বা যন্ত্ৰ ৰাখক। আজিৰ উপায়: পৰিয়ালৰ সৈতে সময় কটাওক, ই আপোনাক মানসিক শান্তি প্ৰদান কৰিব। মীন ৰাশিৰ জাতক জাতিকা সকল চন্দ্ৰৰ আপোনাৰ নিজৰ ৰাশিত অৱস্থানৰ বাবে এই সময়টো আপোনাৰ বাবে অতি শুভ। বিশেষকৈ যিবোৰ কামত উচ্চপদস্থ বিষয়াৰ অনুমোদনৰ প্ৰয়োজন আৰু যিবোৰ কাম দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ হৈ আছিল, সেইবোৰ সম্পূৰ্ণ কৰিবলৈ এয়া এক সোণালী সুযোগ। আজি আপোনাৰ সৃষ্টিশীলতা বৃদ্ধি পাব আৰু আপোনাৰ মনলৈ অসাধাৰণ ধাৰণা আহিব। আপোনাৰ সকলো শক্তি একত্ৰিত কৰি আপোনাৰ নথিপত্ৰসমূহ অনুমোদন কৰাবলৈ সম্পূৰ্ণ প্ৰচেষ্টা চলাই যাওক। আজি দুপৰীয়া ৩ বজাৰ পৰা ২০ মিনিটৰ পৰা সন্ধিয়া ৫ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, আজি আপোনাৰ বাবে মেৰুন ৰংটো ভাগ্যশালী হ'ব। এই বছৰ শনি গ্ৰহৰ প্ৰভাৱ আপোনাৰ ওপৰত অধিক থকাৰ বাবে জীৱনত ভাৰসাম্য বজাই ৰাখিবলৈ কোনো ৰত্ন ধাৰণ কৰক বা আপোনাৰ ওচৰত কোনো শুভ বস্তু ৰাখক। উপায়: আজি ঘৰত নিজে পুষ্টিকৰ আহাৰ প্ৰস্তুত কৰি গ্ৰহণ কৰক।